এই আমার ঈদুল আজহার পিছদিনাখন আমার প্ৰাক্তন বিধায়ক জাভেদ ইছলামৰ পুত্ৰ জিদান ইছলামক যিদৰে কিছু অচিনাক্ত ব্যক্তিয়ে যিদৰে আক্ৰমণ কৰিলে বা এই আক্ৰমণৰ ফলত সমগ্ৰ জিলাখনতে এটা তীব্ৰ প্ৰবল প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই সম্পৰ্কত আমি দক্ষিণ মানকাছাৰ জিলা গৰিয়মৰীয়া দেশী জাতীয় পৰিষদৰ উদ্যোগত আজি জিলা উপায়ুক্ত মহোদয়ক এটা আমি স্মাৰক পত্ৰ দাখিল কৰিলোঁ আৰু স্মাৰক পত্ৰ যোগে তেখেতক আমি জনালোঁ যে আজিৰ পৰা বা এই মুহূৰ্তৰ পৰা উক্ত ঘটনাৰ লগত জড়িত অচিনাকি ব্যক্তিসকলৰ দোকান পোহাৰ ঘৰ বাৰী যে চৰকাৰী খাছমাটিত নিৰ্মাণ কৰা হৈছে সমূহ দোকান পোহাৰ ইত্যাদি উচ্ছেদ কৰাৰ কাৰণে আমি দাবী জনাইছোঁ। অচিনাকি মানুহ অসমৰ না বাংলাদেশৰ এই সম্পৰ্কে আমি স্পষ্ট নহয়। সিহঁতে চৰ অঞ্চলৰ বিভিন্ন অঞ্চলৰ পৰা আহি আমাৰ জিলাখনত বা আমাৰ সমষ্টিখনৰ বিভিন্ন অঞ্চলত চৰকাৰী খাছমাটি বেদখল কৰি ৰাতিৰ ভিতৰতে গাঁও নিৰ্মাণ কৰিছে আৰু আমাৰ যিবিলাক আমাৰ ইয়াত থলুৱা মানুহ বা খিলঞ্জীয়া মানুহৰ প্ৰতি এটা ভাবুকিৰ সৃষ্টি হৈছে বা আমি অস্তিত্বৰ সংকটত ভোগা পৰিলক্ষিত হৈছে। এই সম্পৰ্কে আমি জিলা উপায়ুক্ত মহোদয়ক দৃষ্টিগোচৰ কৰিলোঁ আৰু আমি আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ যে আমাৰ মানকাছাৰ সমষ্টিখনত বা মানকাছাৰ ৰাজহ চক্ৰৰ অধীনস্থ যিবিলাক অচিনাকি ব্যক্তি ৰাতিৰ ভিতৰতে চৰকাৰী খাছমাটি বেদখল কৰি গাঁও আৰু ঘৰ বাৰী নিৰ্মাণ কৰিছে, দোকান পোহাৰ নিৰ্মাণ কৰিছে, সেইসকলক অনতি বিলম্বে উচ্ছেদ কৰি বেদখল মুক্ত কৰিবৰ কাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়ৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ। অচিনাকি ব্যক্তিসকল বিভিন্ন চৰৰ পৰা অহা বুলি আমি সম্ভেদ পাইছোঁ, কিন্তু কোন চৰৰ পৰা আহিছে এইটো আমি জ্ঞাত নহওঁ, কাৰণ বাংলাদেশৰ পৰা আহিব পাৰে বুলি বহুতে কৈ আহিছে। হয়, চৰ অঞ্চলত আমাৰ দেশী মানুহ বাস নকৰে, চৰ অঞ্চলত বসবাস কৰে। যেনেকুৱা বৰাইলগা নামৰ এখন মানে জিপি আছে, এই বৰাইলগাটো আজি হয়তো নদী ভাঙিছে, ইয়াৰ আগতে এটা কাইম অঞ্চল আছিল। এই বৰাইলগা জিপিটোৰ যিবিলাক মানুহ বাস কৰি আছে এইটো পমুৱা মুছলমান বুলি কওঁ, আমি মুছলমান বুলি কওঁ আৰু অভিবাসী মুছলমান বুলি আমি অভিহিত কৰোঁ। সিহঁতৰ প্ৰতি আমাৰ অভিযোগ নাই, সিহঁতক আমাৰ মানুহে আঁকোৱালি লৈছে। সিহঁতৰ লগত আমাৰ তেনেকুৱা মতভেদ নাই। আমাৰ কিছু ক্ষেত্ৰত মতভেদ আছে, নিৰ্বাচনৰ ক্ষেত্ৰত, কিছু ধৰক কাম কাজৰ ক্ষেত্ৰত আমাৰ মানুহে আঁকোৱালি লৈছে, কিন্তু সিহঁতে আমাক এতিয়ালৈকে বিশ্বাসত ল'ব পৰা নাই, আঁকোৱালি ল'ব পৰা নাই। আমি কিছুমান ক্ষেত্ৰত সিহঁতক এই আচৰণটো সিহঁতৰ লক্ষ্য কৰিছোঁ। এই ক্ষেত্ৰত আমাৰ কিছু মতবাদ হয়। অচিনাকি মানুহ মিয়াও হ'ব পাৰে, বাংলাদেশী হ'ব পাৰে। হ্যাঁ, তো কথা হ'ল এটি নিশ্চিতভাৱে সিহঁত আমাৰ এই অঞ্চলৰ দেশী মানুহ নহয়, পমুৱা মুছলমান নহয়, নিশ্চিতভাৱে সিহঁত সন্দেহযুক্ত বাংলাদেশী বা অচিনাকি মানুহ হ'ব পাৰে। কাৰণ বা ইয়াৰ অন্তৰালত আমি এইখিনিতে এটা কথা ক'ব বিচাৰিছিলোঁ, এই ষড়যন্ত্ৰৰ অন্তৰালত এটা গভীৰ ষড়যন্ত্ৰ আছে, এটা ৰাজনৈতিক প্ৰভাৱ থকা ব্যক্তিৰ নিশ্চয় হাত আছে বুলি আমি এটা অনুমান কৰিছোঁ। আমি মিয়াৰ আতংক বুলি ক'ব নোৱাৰোঁ, কাৰণ মিয়া এটা কোনো জনগোষ্ঠী নহয়। মিয়া এটা সম্বন্ধনসূচক অৰ্থত ব্যৱহাৰ কৰা বুলি আমি জানো। এইখিনি ইয়াত অচিনাকি মানুহৰ যিটো এটা আতংক, এই অচিনাকি মানুহৰ উপদ্ৰৱ বা সিহঁতৰ আগ্ৰাসনত এটা অস্থিৰতা পৰিৱেশৰ সৃষ্টি হৈছে। এতিয়া আমি এই অচিনাকি মানুহ যিখিনি চৰকাৰী খাছমাটি ফৰেষ্ট ৰিজাৰ্ভ বেদখল কৰি আছে, এইখিনি আমি অনতিপলমে আমি অসমৰ মুখ্যমন্ত্ৰী মহোদয়ৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ যে অনতিপলমে কোনো সময় নোহোৱাকৈ আমি কোনো সময় দিব বিচৰা নাই যে আজি 10 দিন বা 15 দিন বা এসপ্তাহ আজিৰ পৰা এই মুহূৰ্তৰ পৰা আমি অভিযান আৰম্ভ কৰা বুলি আমি তেখেতক দাবী জনাইছোঁ বা জিলা প্ৰশাসনক দাবী জনাইছোঁ।